এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। ধনৰ ধনী নহয় মনৰ ধনী হোৱাটো বিচাৰে এইসকল সুহৃদয়বান লোকে। সেয়েহে আগবাঢ়ি আহিছে বিপদৰ সময়ত বানাক্ৰান্তৰ কাষলৈ। বানপানীৰ বাবে কলিয়াবৰত বিগত 10 দিনে শিবিৰে আশ্ৰয় গ্ৰহণ কৰি আছে বানাক্ৰান্তই। বানাক্ৰান্তৰ দুৰ্যোগৰ সময়ত কাষত উপস্থিত হৈ বেচৰকাৰী সংস্থা আশ্ৰয় সেৱা কেন্দ্ৰ আৰু মানৱাধিকাৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সদস্যসকল। কলিয়াবৰৰ জখলাবন্দৰ দেৱসত্ৰ গাঁও আৰু হাতীমুৰা শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা শতাধিক বানাক্ৰান্তৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী। আশ্ৰয় সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰ লগতে মানৱাধিকাৰ আয়োগৰ ৰাজ্যিক সঞ্চালক ববিতা ৰাওৰ তত্বাৱধানত বান সাহায্য বিতৰণ অনুষ্ঠানত সহযোগিতা আগবঢ়াই মানৱাধিকাৰ আয়োগৰ ৰাষ্ট্ৰীয় সঞ্চালক বৰ্ণালী শৰ্মা, আন্তঃৰাষ্ট্ৰীয় সভানেত্ৰী সমাজসেৱিকা প্ৰণতি মহন্ত, অপৰাজিতা শৰ্মাৰ লগতে মানৱাধিকাৰ আয়োগৰ সদস্যসকল। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ। স্বৰ্গদেউ চুকাফা চিকিৎসালয় আৰু সহায়ৰ হাত সংস্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন। শিৱসাগৰ গ্ৰাম্য অঞ্চলৰ অন্তৰ্গত দিখৌমুখৰ তেলিয়াডুঙাত জলসম্পদ বিভাগৰ পৰিদৰ্শন প্ৰেক্ষাগৃহত বিনামূলীয়া এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে। শিবিৰত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে দৰিদ্ৰ বানপীড়িত ৰাইজৰ স্বাস্থ্য সেৱা গ্ৰহণৰ উদ্দেশ্যেৰে উক্ত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। অগ্ৰণী বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা সহায়ৰ হাত আৰু স্বৰ্গদেউ চুকাফা চিকিৎসালয়ৰ উদ্যোগত আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য শিবিৰত বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰি চিকিৎসা সেৱা আৰু পৰামৰ্শ গ্ৰহণ কৰে। লগতে স্বাস্থ্য শিবিৰত ঔষধো যোগান ধৰা হয়। বিগত সময় ধৰি সহায়ৰ হাত সংস্থাটোৱে মানৱতাবাদী হিচাপে আৰ্থিক দৰিদ্ৰ লোকক ৰক্তদান, বহু আৰ্তজনক বিভিন্নভাৱে সহায়ৰ হাত আগবঢ়াই অহাৰ লগতে বিভিন্ন সামাজিক কাম কাজৰ জৰিয়তে নিদৰ্শন দাঙি ধৰি আহিছে। অনুষ্ঠানৰ উদ্যোগত আয়োজিত স্বাস্থ্য শিবিৰত ডাক্তৰ চন্দছ পালভি, ৰাজেন্দ্ৰ কৈৰী, সীমা বৰা, নয়নমণি তাঁতী, সুস্মিতা বৰা, মাধুৰ্য দত্ত, সত্যব্ৰত গোস্বামী, মাধুৰ্য বৰা, হিমাংশু বৰা, ধনঞ্জয় দাস, সুজিত দত্ত, সীমান্ত নাথ, পংকজ দাস, অংকুৰ কাগুয়ুং, অপূৰ্ব তাই আদিকে ধৰি ব্যক্তি আৰু ৰাইজৰ উপস্থিতিত উদ্যোক্তাসকলে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ সমূহ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰি সম্পন্ন কৰে। আজি সন্ধিয়াৰ তৃতীয়টো খবৰ। শিৱসাগৰ জিলাৰ ৰঙাগড়া চুইচ গেটত আজি অনুষ্ঠিত হ'ল এক মাংগলিক কাৰ্যসূচী। শিৱসাগৰ জিলাৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ মূল মাথৰিত থকা ৰঙাগড়া চুইচ গেটখনৰ এটা অংশ বহি গৈছিল। ইয়াৰ ফলত জকাইচুক আৰু শিমলুগুৰি মৌজাৰ জনসাধাৰণক ৰক্ষা কৰাৰ উদ্দেশ্যেৰে আজি জকাইচুক আৰু শিমলুগুৰি মৌজা উন্নয়ন সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এক মাংগলিক অনুষ্ঠান অনুষ্ঠিত হয়। ৰাইজে চাকি বন্তি জ্বলাই নাম প্ৰসংগ অনুষ্ঠিত কৰে। কলিয়াবৰৰ পৰা অনুপ বৰা আৰু গৌৰীসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট, আসাম লাইভ 7।